আজি আমি 15 বিধ খৰচীয়া জন্তুৰ নাম বা খৰচীয়া প্ৰাণীৰ নাম শিকিম দেই। Name of 15 domestic animals from English to Assamese. এতিয়া অসমীয়া ভাষাত যিবোৰ জন্তুক খৰচীয়া জন্তু বুলি কোৱা হয়, ইংৰাজী ভাষাত তেনেবোৰ জন্তুক ডমেষ্টিক এনিমেলছ বুলি কোৱা হয়। খৰচীয়া জন্তু মানুহে ঘৰতে লালিত পালিত কৰে, ঘৰতে পোহে, নহয়নে বাৰু? তাৰপিছত যেনে কুকুৰ মেকুৰীও হ'ব পাৰে, গৰু ছাগলী ইত্যাদি ইত্যাদি। খৰচীয়া জন্তু বা ডমেষ্টিক এনিমেলছৰ ক্ষেত্ৰত কি কৰা হয়, ইহঁতক আৰ্থিক লাভ বা অন্য উদ্দেশ্যতে মানুহে পোহে। যেনে গৰু গাখীৰ দিয়ে, গৰুৱে গাখীৰ দিয়ে, ম'হ ভেড়া ছাগলী এই গাখীৰবিলাক কি কৰে, ছাগলীও গাখীৰ দিয়ে, মহেও গাখীৰ দিয়ে, এইবোৰ মানুহে বেচি পেলাই আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বী হয়। হাঁহ হ'ব পাৰে, হাতী ঘোঁৰা গাধ উট ইত্যাদি ইত্যাদি। এতিয়া মই 15 বিধ খৰচীয়া জন্তুৰ নাম উল্লেখ কৰিম। নম্বৰ 1 কাউ। স্পেলিংটো হ'ল COW কাউ। কাউ মানে গৰু। গৰু আমি ইয়াতে জানো যে গৰুৱে গাখীৰ দিয়ে আৰু পুষ্টিকৰ খাদ্য হৈছে গাখীৰ, আৰু গৰু পূজাও কৰে আৰু সেইকাৰণে মানুহে গৰু পোহে। নম্বৰ 2 হৰ্চ। HORSE হৰ্চ। হৰ্চ মানে ঘোঁৰা। ঘোঁৰাই কি কৰে, ঘৰুৱা বস্তু মানুহে এইকাৰণে পোহে যাতে ঘৰৰ গধুৰ বস্তুবোৰ টানি ইফালৰ পৰা সিফালে লৈ যায়। নম্বৰ 3 গট। GOAT গট। গট মানে ছাগলী। ছাগলী কিয় পোহে মানুহে? ছাগলীৰ গাখীৰটো পুষ্টিকৰ খাদ্য, তাৰপিছত ছাগলীৰ মাংসৰ কাৰণেও মানুহে ছাগলী পোহে, মাংস আদি খায়। নম্বৰ 4 চিপ। চিপ মানে ভেড়া। SHEEP চিপ। চিপ মানে ভেড়া। ভেড়াৰ গাত যিবোৰ নোম আছে সেই নোমবোৰ কাটি গৰম কাপোৰ চিলোৱা হয়। উলেন কাপোৰ যিবোৰ গৰম কাপোৰ চিলোৱা হয় ভেড়াৰ নোম কাটি। গতিকে চিপ SHEEP চিপ মানে ভেড়া, আৰু সেইকাৰণে মানুহে ভেড়া পোহে। খৰচীয়া জন্তু বুলি বা ডমেষ্টিক এনিমেলছ বুলি চিপক কোৱা হয়। নম্বৰ 5 কেমেল। CAMEL কেমেল। কেমেল মানে উট। উটে কি কৰে, মৰুভূমিত সাধাৰণতে উটবিলাক পোহে মৰুভূমিৰ মানুহে, আৰু উটৰ গাখীৰ পুষ্টিকৰ খাদ্য, আৰু মৰুভূমিত বস্তু অনা নিয়া কৰিবৰ কাৰণে শুকান বালিৰ মাজত অনা নিয়া কৰাৰ ব্যৱস্থা একো নাই, সেইকাৰণে উটকে মৰুভূমিৰ জাহাজ বোলে আৰু বস্তু ইফালৰ পৰা সিফালে কঢ়িয়ায়। গতিকে উট হৈছে এটা ব্যৱসায়ৰ ক্ষেত্ৰত বহুত লাভজনক বস্তু। গতিকে বিশেষকৈ মৰুভূমি অঞ্চলতহে উটটো ব্যৱহাৰ হয়। তাৰপিছত হৈছে নম্বৰ 6 ডগ। ডগ মানে কুকুৰ। কুকুৰে কি কৰে আমিতো জানোৱে, কুকুৰ সাংঘাতিক ধৰণে বিশ্বাসী। কুকুৰে ঘৰটো মানে মালিকৰ খুব ভাল পায়, মৰম কৰে, আৰু কুকুৰে ঘৰটো ৰখি থাকে, আৰু ই সাংঘাতিক ধৰণৰ এটা বিশ্বাসী প্ৰাণী হৈছে কুকুৰ, আৰু সেইকাৰণে মানুহে কুকুৰ পোহে। তাৰপিছত নম্বৰ 7 হৈছে কেট। CAT কেট। কেট মানে মেকুৰী। মেকুৰী মানুহে সাধাৰণতে নিগনি এন্দুৰ এইবিলাক যিবিলাক মানুহৰ ঘৰত খুব বেছিকৈ হয় বা অহাৰ সম্ভাৱনা থাকে, সেই তেনেকুৱা মানুহে সাধাৰণতে মেকুৰী পোহে। বা মেকুৰীৰ আন এটা কথাও যে মেকুৰী বা কুকুৰ এই দুটা বস্তু এইকাৰণে পোহে, জন্তু এইকাৰণে পোহে কাৰণ বহুত ক্ষেত্ৰত মানুহৰ মানসিক চাপ কমাই আনন্দৰ উৎস হিচাপেও ব্যৱহাৰ কৰে। নম্বৰ 8 বাফেলো। BUFFALO বাফেলো। আকৌ এবাৰ কৈছোঁ BUFFALO বাফেলো। বাফেলো মানে হৈছে মহ। মহক কি কৰে, হাল বোৱাৰ ক্ষেত্ৰত বহুতে ব্যৱহাৰ কৰে, আৰু সেই ঘৰুৱা কামতে আৰু গাখীৰ দিয়ে। মহৰ গাখীৰ খুব ভাল গাখীৰ, গতিকে সেইটো ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰতে হওক মানে বাফেলো বা মহ মানুহে পোহে। নম্বৰ 9 এছ। এছ মানে গাধ। স্পেলিংটো কৈছোঁ ASS।
এছ মানে গাধ। গাধই কি কৰে? বস্তু কঢ়িয়াত সহায় কৰে আৰু সেইকাৰণে মানুহে গাধ পোহে। নাম্বাৰ 10 পিগ, PIG, পিগ মানে গাহৰি। গাহৰি এইকাৰণে পোহে কাৰণ গাহৰি ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষকৈ মাংস আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গাহৰিটো খুব বহুতে ব্যৱহাৰ কৰে আৰু সেইকাৰণে ঘৰতে পোহে। নাম্বাৰ 11 য়াক, YAK, ইয়াক যিবিলাক শীত প্ৰধান ঠাই তেনেকুৱা জেগাত ইয়াক মানে এটা গৰুৰ নিচিনা কিন্তু নোমেৰে থকা এটা জন্তু দেখা যায় আৰু সেই জন্তুটোৰ নাম হৈছে য়াক, YAK, ইয়াক। অসমীয়াটো ইয়াক বুলিয়ে কয় আৰু ই বস্তু কঢ়িয়াত সহায় কৰে বা তাৰ নোমবিলাক কামত আহে। কিছুমান কাপোৰ কানি বনোৱাৰ ক্ষেত্ৰত নোমবিলাক কামত আহে। নাম্বাৰ 12 টাৰ্কি বানানটো হৈছে স্পেলিং হৈছে TURKEY, টাৰ্কি সাধাৰণতে আমাৰ দেশত টাৰ্কি দেখা নাযায় কিন্তু উত্তৰ আমেৰিকাৰ লোকসকলে মাংস আৰু কণীৰ ক্ষেত্ৰত এইটো কুকুৰা জাতীয় বা মুৰ্গী জাতীয় প্ৰাণী, কণী আৰু খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰে। তাৰপিছত নাম্বাৰ 11 হৈছে অক্স মানে ষাঁড় গৰু, অক্স মানে ষাঁড় গৰু। ষাঁড় গৰু মানুহে কিয় পোহে? খেতি পথাৰৰ গধুৰ বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত সহায় হয়। নাম্বাৰ 12 লামা, LLAMA, লামা, LLAMA, লামা বস্তুটো কিন্তু প্ৰাণীটো কিন্তু আমাৰ ইয়াতে কিন্তু নাথাকে। লামা থাকে সাধাৰণতে দক্ষিণ আমেৰিকাৰ লোকসকলে ইহঁতক খাদ্য হিচাপে ব্যৱহাৰ কৰে। লামা আচলতে ইহঁত অলপ হেৰি প্ৰজাতিৰ হয়, ছাগলী তেনেকুৱা প্ৰজাতিৰে, আচলতে নোমাল কিন্তু বস্তুটো বেছি দীঘলীয়া নোম আছে। নাম্বাৰ 13 এলিফেণ্ট, ELEPHANT, এলিফেণ্ট মানেতো জানাই হাতীয়ে কি কৰে? হাতী এইকাৰণে পোহে মানুহে এই ডাঙৰ ডাঙৰ বস্তু, ডাঙৰ ডাঙৰ কাঠ, ডাঙৰ ডাঙৰ বস্তু ইফালৰ পৰা সিফালে নিয়া, গধুৰ বস্তু ইফালৰ পৰা সিফালে নিয়া ইত্যাদি ক্ষেত্ৰত মানুহে ঘৰতে হাতী পোহে। আগৰ দিনৰ ৰজা মহাৰজাসকলে যুদ্ধক্ষেত্ৰতো হাতী ব্যৱহাৰ কৰিছিল আৰু এতিয়া কিছুমানে কি কৰে? হাতী তেওঁলোকে ঘৰতে পুহি পেলাই তাৰ সৈতে ব্যৱসায়ৰ ক্ষেত্ৰত আচলতে ব্যৱহাৰ কৰে। নাম্বাৰ 14 স্নেক, SNAKE, স্নেক মানে হৈছে সাপ। আমি জানো সাপটো কিন্তু কিছুমানে কি কৰে? মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। সাপটোৰ ক্ষেত্ৰত কি হয়? কিছুমানক আমি দেখোঁ যিবিলাক সাপ নোচোৱা মানুহ, তেওঁলোকে পাচিত এটা সাপ ভৰাই পেলাই ইফালে সিফালে লৈ ফুৰে আৰু সেইটো নোচোৱাই কি কৰে? টকা ইনকাম কৰে। টকা তেওঁলোকে মানে সেইটো তেওঁলোকে ব্যৱসায় কৰি তেওঁলোকৰ জীৱন ধাৰণ কৰে। গতিকে সেইটো ব্যৱহাৰৰ ক্ষেত্ৰতো সেইকাৰণে তেওঁলোকে সাপবিলাক কিছুমান মানুহে মৰুভূমি অঞ্চলৰ কিছুমান মানুহ বিশেষকৈ সাপ পোহা দেখা যায় বা শুকান জেগাৰ মানুহবিলাকে সাপ পোহা দেখা যায়। তাৰপিছত নাম্বাৰ 15 মংকি মানে বান্দৰ, MONKEY, মংকি হৈছে বান্দৰ কিয় পোহে মানুহে? ঘৰচীয়া এইকাৰণে কৈছে কাৰণ বান্দৰ বহুতে পোহে এইকাৰণে বান্দৰে বহুত কাম কৰি দিয়ে, বহুত সহায়ো কৰি দিয়ে আৰু বান্দৰক এনেকুৱা কিছুমান ট্ৰেইনিং দিয়া হয়, এনেকুৱা কিছুমান শিক্ষা দিয়া হয় যাতে বান্দৰটো মানে খুব ভাল সৰু ল'ৰা ছোৱালীৰ লগৰী হিচাপেও থাকে আৰু ই মনোৰঞ্জন দিবও পাৰে, মানুহৰ পৰিয়ালত মনোৰঞ্জনৰ সৃষ্টি কৰিব পাৰে আৰু ই কিছুমান মানে কামৰ সহায়ো কৰি দিয়া দেখা যায়। গতিকে এই 15টা হ'ল ঘৰচীয়া জন্তুৰ নাম আমি আজি শিকিলোঁ। 15 ডমেষ্টিক এনিমেলছৰ নাম আকৌ এবাৰ মই কৈ দিছোঁ: কাউ, হৰ্চ, গট, শ্বিপ, কেমেল, ডগ, কেট, বাফেলো, এছ, পিগ, য়াক, টাৰ্কি, অক্স, লামা, এলিফেণ্ট, স্নেক আৰু মংকি। অসমীয়াত কয় গৰু, ঘোঁৰা, ছাগলী, ভেড়া, উট,
কুকুৰ, মেকুৰী, মহ, গাধ, গাহৰি, ইয়াক, টাৰ্কি, ষাঁড় গৰু, লামা, হাতী, সাপ আৰু বান্দৰ। দেই।